চবে হাই হাই কৰি দিয়ক চবে ৰাতি 12টা বজাত আহি পাইছিলোহে দেখিছেনে আকৌ 2টা বজাত ওলালো নগাঁও যাত্ৰালৈ বুলি দেই আৰু সোণাৰু কাঞ্চনৰ পৰা অনা অলপ আগতে অনা নগা চুলখন গাত লৈ লৈছো দেই আৰু আমি ওলাইছো বলকচোন ভিডিঅ'টো আৰম্ভ কৰো মৃত্যুঞ্জয় মন্দিৰ আশীৰ্বাদ কৰিব ভালে দিয়া বিদা ভাইয়া নতুন বছৰ শুভেচ্ছা জনাবলৈ আমাৰ ড্ৰাইভাৰ অমিত দা হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ ভিডিঅ' আৰু দেখিছেনে ৰাতি একদম নগাঁৱলৈ বুলি যাত্ৰা কৰিছোঁ আৰু গৈ পাওঁতে দেখিছেনে বাটত একদম আমাৰ চুম্পি আৰু মানে একদম আইমেনো বমি কৰাত লাগি গৈছে ফাৰ্ষ্ট চুম্পি আৰম্ভ কৰিছে আৰু ইমানেই বমি কৰিছে ৰাইজ ক'বলৈ বাকী নাই মানে প্ৰথমতে ষ্টাৰ্ট কৰিলেই চুম্পি চাহখন মানে ইমান তিতা বোলে আমাক কলিয়াবৰ পहुঁচগে আৰু নতুন বছৰ বুলি আমি ওলাই গৈছোঁ নগাঁৱলৈ মৃত্যুঞ্জয় মন্দিৰ আকাশী গংগা লগতে বৰদোৱা থান আৰু গৈ পাই দেখিছেনে মৃত্যুঞ্জয় মন্দিৰ প্ৰথম পাইছোঁ আৰু আমি খুৰাহঁত আমি সকলো মিলি আহিছোঁ তাতে চাকি তাকি লৈ এতিয়া একদম ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ আজিকালি আকৌ বাহিৰত দিয়া দেই চাকি জ্বলাবলৈ আৰু তিনিওটা ককাই ভাই মিলি একদম চাকি দিবলৈ বুলি গৈছোঁ আৰু মৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ হাই কৰি দিয়ক চবে বিজয় ভাই হাই কৰি হ'ব দিয়া ৰ'বা ফাইনেলি মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি আকাশী গংগা পাইছোঁ আৰু মোৰ পিছে আকাশী গংগা আৰু মৃত্যুঞ্জয় এইবাৰ খেতি মানে তিনিবাৰ অহা হৈছে আৰু আকাশী গংগাত এতিয়া কিন্তু পানী নাই আমি কিন্তু ভাদ মাহত যেতিয়া আহোঁ পানী ভৰ্তি হৈ থাকে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে দেখিছেনে বাবা ভক্ত দেখিছেনে আহি খুব ধুনীয়াকৈ পানী খাই আছে আৰু অকণমান আপোনালোকক দেখাই দিলোঁ দৃশ্যটো আৰু আহিছোঁ যেতিয়া এইবাৰ গা চা ধোৱা নাই গাটো যথেষ্ট বেয়াও ঠাণ্ডাও পৰিছে আৰু এই পোৱালিকেইটাকো অকণমান দেখাই দিলোঁ দেই আৰু আহি মাত খাই দিছে পোৱালিকেইটাই মানে দাদা ক'ৰ পৰা আহিছা কি কথা ভাল লাগে তেনেকৈ সুধিলে আৰু ঘৰলৈ বুলি এনেকুৱা চৰাই ঘোঁচলা দুটা ল'লোঁ দেই নতুন ঘৰত লগালে ভাল লাগিব আৰু নতুন বছৰ মানে বহুত দিনৰ পৰা ফুচকাই খোৱা নাছিলোঁ আৰু ফুচকা খাবলৈ গ'লোঁ আকাশী গংগাৰ পৰা আকৌ গোলাপৰ ডাল এটাও ভাঙি ল'লোঁ আৰু মাজতে খাই ল'লোঁ আমি কফিটো ভালেই আছিলে আৰু যিমান পাৰি ৰোড ছাইড এৰিয়াৰ পৰা সেইবোৰ মানে খাব লাগে দেই তেওঁলোকেও ইমান ধুনীয়াকৈ দোকানবোৰ দিয়ে এটা ছিজনত সেইকাৰণে গ'লে তাতে খাব লাগে আৰু বৰদোৱা থান পালোহি আৰু শৰাই চৰাই মানে ল'লে খুৰাহঁতে আৰু লোৱাৰ পাছতে এতিয়া বৰদোৱা থানৰ ভিতৰলৈ বুলি এণ্ট্ৰি কৰিলোঁ আৰু আপোনালোকক ভাবিলোঁ বৰদোৱা থানৰ ভিতৰখন দেখাই দিওঁ আৰু বৰদোৱা থান এইবাৰ খেতি মোৰ 2 নম্বৰ বাৰ হৈছে আৰু কৃষ্ণ দেখিছেনে বস্ত্ৰ হৰণ কৰা দৃশ্যটো বৰ ধুনীয়াকৈ একদম পেইণ্টিং কৰি থৈছে মানে বহুত ভাল লাগিলে আৰু আপোনালোকক অকণমান দেখাই দিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই লং ভিডিঅ' বহুত দিনৰ মূৰত দিছোঁ আৰু এইজোপা শিলিখাই দেখিছেনে এইজোপা শংকৰদেৱৰ যোনজোপা শিলিখা তলত আছিলে আৰু এই শিলিখাজোপা খাই দিলে মনৰ আশা পূৰণ হয় বা সন্তান নোহোৱা মানুহে যদি এই শিলিখা খায় হয় বুলি কোৱা হয় আৰু বৰদোৱা থানত দেখিছেনে এই পুখুৰীটো আছে আপোনালোকক পুখুৰীটো অকণমান আপোনালোকক দেখাই দিলোঁ আৰু গৰম লাগিছিলে দেই একদম ঠাণ্ডা যদিও ৰাতিপুৱা কিন্তু মানে দিনৰ ভাগত বহুত গৰম আকৌ বমি কৰা ষ্টাৰ্ট এটা নানিবা এটা এই বগীবিলা ফালে গ'লে নিনিবা 2-3বাৰ বমি কৰাৰ পাছতে আমি দেখিছেনে নগাঁৱতে ৰ'লোঁ ৰোড ছাইড এৰিয়া আৰু বহুত ধুনীয়া হোটেল এখনতে এনেকৈ কৈ মানে এনেকুৱা হোটেল আৰু মানে এনেকৈ বাঁহেৰে বনোৱা হোটেলবোৰ ভাল লাগে আৰু খানাটো খাবলৈ বুলি ল'লোঁ মই খাইছোঁ চিকেন আৰু এহেঁতি চবেই চিকেনে খালে দেই আৰু ফাইনেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি আকৌ ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ আৰু আনকালে কি হয় মানে ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ৰাতিহে পাৰ হোৱা হয় আৰু আজি দিনতে পাৰ হৈছোঁ আপোনালোকক দেখাই দিলোঁ জেমছে বাথৰুমত মুতিলে এইফালে জেমছে বাথৰুমটো মাইকী মানুহ বাথৰুমটো আছে মতা বাথৰুমত মুতি দিছোঁ ন একচুৱেলি মোৰ ক্লাইণ্ট আছে হোটেল বালাজী আপোনালোকৰ ডাইলগটো হয়তো মনত আছে আৰু হয় আজি বালাজী হোটেলে পাইছোঁ আমাৰ শিৱসাগৰটো আছে আৰু এতিয়া আমি পালোহি বোকাখাটত থকা হোটেল বালাজী এহেঁতি কি খাবি ক'লে মোক ক'লে তই যি খা তাকে খাম মই দহি অৰ্ডাৰ দিওঁতে তেহেঁতি ক'লে এইবোৰ কোনে খাব তাৰপাছত কৈছে বোলে দহিটো বহুত ধুনীয়া দহি তাৰপাছত মিঠাই আমাৰ খুৰা আহিছে যিহেতু আমি আজি উঠি দিছোঁ যি মন যায় তাকে খাই লৈছোঁ মিঠাই চিঠাই চব আৰু ঘৰলৈ বুলি পেৰা চেৰা ল'লোঁ দেই আৰু মই মাটি কঁঠাল দুটাও লৈ আহিছোঁ আৰু মানে তাৰ কাজিৰঙাৰ মানে লোকেল মাটি কঁঠাল ন ভাল লাগিব घर पहुंच गया अभी फ़ोन चार्ज पे लगा के और यहाँ पे मेरा वीडियो एंडिंग होगा आप लोग प्लीज़ चैनल सब्सक्राइब फॉलो करना
और मेरे को बहुत सारा আৰু ঘৰ আহি পালোঁ সন্মুখৰ ভাগতে ভাগত হৈ আছিলে মানে কাইলৈকেলৈ শেষ হ'ব মানে পাছদিনাখনলৈ মই বোলো আজি নগ'লে নহ'ব গ'লোঁ পটককৈ আৰু অকণমান খানা খাই আহিলোঁ ভাগৱতৰ খানা এইফালে আমাৰ লেংগুটিও আহিলে আৰু ভাগৱতৰ অকণমান দৃশ্য আপোনালোকক দেখাই দিছোঁ হৰে ৰামো হৰে কৃষ্ণ মানে বেংগলী মানুহৰ ভাগত হৈ আছে আমাৰ ওচৰতে একদম ঘৰৰ সন্মুখতে আৰু ভিডিঅ'টো ইয়াতে সামৰিম দেই আৰু ইমান ধুনীয়া লাগিছে দেখিছেনে পৰিৱেশটো আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিলৈ আহিছোঁ দেই অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই